নমস্কাৰ বন্ধুসকল, আমি আহি পালোঁ চুতুনগাঁও ছয়াবাকাৰা আৰু যাৰ ঘৰত আহিছোঁ তেওঁক আপোনালোকক চিনাকি কৰি দিম। দাদা আহকচোন, চিনাকি কৰি দিয়ক। দাদা নমস্কাৰ। আপোনাৰ নামৰ ঠিকনাটো কৈ দিয়কচোন। মোৰ নাম শ্ৰী উমেশ বৰা। হয়, গাঁও চুতুনগাঁও আৰু আমাৰ যিটো চুবুৰী সেইটো আমাৰ ছয়াবাৰী বুলি কওঁ আৰু ছয়াবাকাৰা বুলিও কয়। আৰু বন্ধুসকল, এই দাদাৰ ঘৰতে আজি সাপ ওলাই গ'ল। কাৰণ এতিয়া বৰষুণৰ ছিজন আপোনালোকে গম পাইছেই চাগে। এতিয়া লাহে লাহে বাৰিষাৰ ছিজন আহি আছে, গতিকে বৰষুণ দি আছে, চাৰিওফালে পানী হৈ আছে আৰু সাপে খাদ্যৰ সন্ধানত আহি আজি দাদাহঁতৰ ঘৰত সোমাই গ'ল। আৰু এয়া কাৰ্পেট আছে, কাৰ্পেটৰ তলত সেই সাপডাল সোমাই আছে। আৰু বন্ধুসকল, আপোনালোকক দেখুৱাম কি সাপ সোমাই আছে আৰু আমিও সেই সাপডাল উদ্ধাৰ কৰি লৈ জংঘলত এৰি দিম। আহকচোন বাৰু, কেনেকৈ সাপডাল উদ্ধাৰ কৰোঁ আপোনালোককো দেখুৱাম। এই থুলু আছে নহয়, আৰু এটা টচ আছিল এইটো পাত নোহোৱা হৈ গ'ল। বহুত সময় মাৰি থাকিলোঁ যে নেকি চকৰি ভেটি আপোনালোকে চাওক। গাঁথা নাই বাবা, আৰু বন্ধুসকল আপোনালোকে চাওক, এডাল হৈছে চকৰি ভেটি, যাক কোৱা হয় ইংলিছত মনোক্লেট কোব্ৰা। আৰু বন্ধুসকল, এতিয়া আমি সাপডাল বাহিৰত ওলাই লৈ যাম, কাৰণ ঘৰৰ ভিতৰত থাকিলে হয়তো গাঁতত সোমাই যাবও পাৰে। আপোনালোকে দেখা পাই আছে, এডাল হৈছে হাইলি ভেনমাছ স্নেক মনোক্লেট কোব্ৰা, আৰু ইয়াক আমাৰ গাঁৱলীয়া মানুহে চকৰি ভেটি সাপ বুলি কয়। আৰু আহক বাহিৰত আহক। বন্ধুসকল, এই সাপডাল আপোনালোকে দেখা পাই চিনি পাইছেই চাগে। এই সাপডাল চকৰি ফেটি সাপ, আৰু ইয়াক ইংলিছত মনোক্লেট কোব্ৰা বুলি কয়। চাইন্সত ইয়াক নাজাকাঠিয়া বুলি কয়, আৰু কিছু কিছু ঠাইত ইয়াক পদ্ম গোখৰ বুলিও কয়, আৰু ইয়াক কিছু কিছু জেগাত চন্দ্ৰনাগ বুলিও কয়, আৰু ইয়াৰ আন এটা নাম পাল্টু। আৰু বন্ধুসকল, এই সাপডাল আমাৰ গাঁৱলীয়া মানুহে কিছুমানে মুৰ্গী ফেটি বুলি কয়, কিছুমানে কলি ফেটি বুলি কয়, আৰু কিছুমানে ইয়াক বুন্দা ফেটি বুলিও কয়। এই সাপডালৰ দীঘল 3 ফুট 4 ফুট দীঘল হয়। আৰু বন্ধুসকল, এই সাপডাল বহুত বিষাক্ত হাইলি ভেনমাছ স্নেক। আৰু বন্ধুসকল, এই সাপডালৰ গাত নিৰটক্সিন ভেনম পোৱা যায়। এনেকুৱা সাপে যদি আপোনালোকক কেতিয়াবা দংশন কৰে, তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি আপোনালোকে সময় নষ্ট নকৰিব। আৰু এনেকুৱা সাপে যদি আপোনালোকক বিষাক্ত সাপে কামুৰে, তেতিয়াহ'লে ইয়াৰ লক্ষণসমূহ হ'ল
বন্ধুসকল সচৰাচৰ বিষাক্ত সাপে কামুৰিলে দুটা ডাঙৰ দাঁতৰ চিন দেখা পোৱা যায়। যিখিনি ঠাইত সাপে কামুৰে সেইখিনি ঠাই লাহে লাহে ফুলি আহিব, ক্ৰমান্বয়ে বিষাবলৈ আৰম্ভ কৰিব, তাৰ পিছত মূৰ ঘূৰাব, লাহে লাহে চকুৰ পতা নামি আহিব, চকুটি ধোঁৱা ধোঁৱা দেখিব, উশাহ নিশাহ লোৱাত কষ্ট পাব আৰু কিছু সময় পাছত মানুহৰ বমি আহিব। এনেকুৱা লক্ষণে যদি আপোনালোকক দেখা দিয়ে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেল লওক। তাক বাহিৰে কোনো কাৰণত বেলেগ উপায় নাই। কোনো কাৰণত ওজা কবিৰাজে মন্ত্ৰ মাৰি জাৰা নিমখ খুৱাই জলকীয়া খুৱাই কোনো কাৰণত ভাল কৰিব নোৱাৰে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেল লওক। চব বন্ধুসকল, এডাল হৈছে চকৰি ফেটি সাপ আৰু আজি এই দাদাহঁতৰ ঘৰত উদ্ধাৰ কৰিলোঁ। এতিয়া গৰমৰ ছিজন কাৰণে সাপে আহি মানুহৰ ঘৰত সোমাই। এনেকুৱা সাপ যদি আপোনালোকৰ ঘৰত সোমাই থাকে আপোনালোকে থাকিব পাৰিবনে বাৰু? যদি কিবা কাৰণত যদি এই ৰাতি এই ডাঙৰ ঘৰৰ ভিতৰত সোমাই আছে, যদি এই ৰাতি ডাঙৰ ঘৰৰ ভিতৰত ওলাই আহোঁতে যদি কিবা কাৰণত এক খোজ পৰি যায় তেতিয়াহ'লেতো এনেকুৱা সাপৰ কামুৰিলে লগে লগে যদি সময়মতে যদি হস্পিটেল নাপায়। আৰু ইয়াৰ প্ৰিয় খাদ্য হ'ল চৰাই কণী, চৰাই পোৱালি, নিগনি, মাছ, বেং, এন্দুৰ এইবিলাক খাই ই ভোজন হিচাপে গ্ৰহণ কৰে। আৰু বন্ধুসকল, এই সাপডালে বিষ ছটিয়াবও পাৰে। ইমানখিনি পাৱাৰ আছে। বন্ধুসকল, আপোনালোকক কওঁ, যদি কেতিয়াবা আপোনালোকে ৰাতি আন্ধাৰ জেগাত যায় তেতিয়াহ'লে আপোনালোকে টৰ্চ লৈ ওলাব। কাৰণ এতিয়া গৰমৰ ছিজনত এই এনেকুৱা বিষাক্ত সাপ ওলাই থাকিবও পাৰে। হয়তো কেতিয়াবা আপোনালোকক দংশন কৰি দিবও পাৰে। সেইকাৰণে আগতীয়াকৈ সচেতন হৈ থকাটো ভাল। আপোনালোকক কওঁ, কেতিয়াবা যদি আপোনালোকে আগতে নোচোৱা ঠাইত যদি আপোনালোকে হাত দিয়ে তেতিয়াহ'লে আন্ধাৰ জেগাত যদি আপোনালোকে হাত দিয়ে তেতিয়াহ'লে আপোনালোকে টৰ্চ মাৰি এবাৰ ভালদৰে চাই লৈ হাত দিব। দৰ্জাখন খুলি এনেকে মই লাৰি চাওঁতেতো সাপ বুলি এনেকে আটা দেৰি পাই আহিছো যে আহি সাপ ক'ত দেখা নাপাওঁ। বয়াম্বা মোনা এটা দি হাৰি যাব চাই গ'লে হাতলৈ কেনেকৈ ধৰে নাতে নাই এই বটলটো অলপ সৰু উঠিছে। খুব ভয় কৰি আছে গৃহস্থই। হেৰি কৰা নাই নেকি বটলটো ভালকে মাৰি দিয়ে বাবা মাৰে আছে পিন্ধা কৰা নাই নেকি হেৰিটো আৰু বন্ধুসকল, সুখৰ বিষয় এইটোৱে, তেওঁলোকৰ ঘৰত এই বিষাক্ত সাপডাল সোমাই আছিল। আপোনালোকে দেখা পাই আছে এই সাপডালে কাকো একো বিপদ ঘটোৱা নাই, নহয় ন বাইদেউ? ফোন নম্বৰ যিহেতু আছে ফোন কৰি তেওঁক কোৱাৰ পিছত মানে তেওঁলোকে আপোনালোকৰ জৰিয়তে মানে অলপ ভিডিঅ'খন চাই দিয়ক। এই তাৰমানে জোৰ খাইছোঁ অলপ আগতে 6টা খানা খাই থৈ দিছোঁ। ময়ে দাদা এনেকৈ তলপে বস্তু এটা যোনডাল সাপে কণী খায় সেইডাল সাপ ক'ত গ'ল? সেইকাৰণে সেইডাল সাপটো ইয়াতকৈ ডাঙৰ আছে। তেতিয়া ওলাব, তেতিয়া কিন্তু একদম মানে টৰ্চ লৈ হাতত ওলাব। আৰু কি কৰিব জানেনে?
কেতিয়াবা যদি দিনতো যায় আন্ধাৰ হৈ থকা জেগাত এবাৰ ৰ'দত টৰ্চ মাৰি পেলাই চাই কিনেহে আপোনালোকে হাত দিব বুজি পাইছেনে আৰু বিশেষকৈ কওঁ এই চৰাই যেতিয়া নেকি কণী পাৰি উঠাৰ পাছত আপোনালোকে যেতিয়া নেকি এই হেৰি আনিব যাব বাঁহক লাগি কণী আনিব যাব কণী আনিব যাওঁতে তাৰমানে এই আন্তাজতে তাৰমানে তলৰ পৰা এনেকৈ যায় মানে এনেকৈ হাতখন নেদিব কোনো কাৰণ একদম ভালদৰে চাই ল'ব কিবা আছে নেকি বুজি পাইছেনে আপোনালোকক কৈছেতো এটা চকৰি ফেটি এটা কণী খাই আছে বুলি পেলাই কাৰণ এইটো পোৱালি পাইছোঁ এতিয়া আৰু ডাঙৰ সাপ আছে বুলি আপোনালোকে কৈছে গতিকে সাপডালে চকৰি ফেটি সাপে কণী খাই বহুত ভাল পায় ইয়াৰ প্ৰিয় খাদ্য হৈছে কণী চকৰি ফেটি সাপৰ প্ৰিয় খাদ্য কণী তাৰপিছত চৰাই পোৱালি এইবিলাক খায় কিন্তু প্ৰিয় খাদ্যই সিহঁত কণী চকৰি ফেটি সাপে কণী খুব খাই ভাল পায় আৰু চকৰি ফেটি সাপটো আমি তাৰমানে বেছিভাগ তাৰমানে আমি চৰাই বাহতে পাওঁ চকৰি ফেটি সাপটো হয়তো কেতিয়াবা ভুলক্ৰমে তাৰমানে এনেকুৱা সাপবিলাক কণী খাই আহি মানুহৰ ঘৰত প্ৰৱেশ কৰি থাকে ওচৰে পাঁজৰে যদি সাপটো বেছি বংশবৃদ্ধি হৈ যায় এতিয়া এইটো বংশবৃদ্ধি হৈছে কাৰণে এতিয়া আহি পেলাই এতিয়া ঘৰৰ ভিতৰত লাগি আছে গতিকে এবাৰ হেৰি কৰক এবাৰ গতিকে আপোনালোকক এইখিনি সতৰ্ক কৰি দিছোঁ আন্ধাৰ ঠাইত যেতিয়া যায় তেতিয়াহ'লে কিন্তু একদম টৰ্চ মাৰি পেলাই আপোনালোকে চাবই সেইটো কিন্তু একে ভুল নকৰিব মই বাৰে কৈছোঁ কাৰণ এইটো সাপে কামুৰিলে কিন্তু অলপ দিগদাৰ আছে অলপ নহয় বহুতে দিগদাৰ আছে ইডাল সাপে কামুৰিলে ডাইৰেক্ট মৰি যাবি আৰু জিয়ত নোহোৱা যদি সঠিক সময়ত এণ্টিভেনম নাপায় আৰু মেডিকেলতো তাৰমানে এই চকৰি ফেটি সাপটো এতিয়া ইমান টাইমে বুলি পেলাই ধৰা বন্ধা নকৰা নাযায় কিয় কৰা নাযায় জানানে এইটো কথা বহুতে প্ৰশ্ন কৰি থাকে মই বহুতক কৈ থাকোঁ কিন্তু তাৰমানে এইটো বুজি পোৱাটো তাৰমানে বহুত টান কাৰণ ই যিমানখিনি আপোনাক ভেনম দিব আমাৰ এণ্টিবায়'টিকে কিমানখিনি আমাক সুৰক্ষা দিব পাৰে তাৰ ওপৰত কথা হয়তো কোনোবাডাল সাপে অলপমান বেছিকৈ ভেনম দিব কোনোবাডাল সাপে অলপমান কমকৈ ভেনম দিব আৰু কোনোবাডাল সাপে একদম এই ড্ৰাই বাইট কৰি দিব এই চকৰি ফেটি সাপটোৱে কোনোবাডাল সাপে ড্ৰাই বাইট কৰে কোনোবাডাল সাপে কম ভেনম দিয়ে কোনোবাডাল সাপে অলপ বেছি দিয়ে কোনোবাডাল সাপে আৰু বেছিকৈ ভেনম দিয়ে সেইটোতো কোনডাল সাপে ভেনম দিছে সাপডালকতো সুধিব নোৱাৰা সাপডালক সুধিব পাৰিবি মোক কিমানখিনি ভেনম দিছে সাপডালকতো সুধিব নোৱাৰা গতিকে যি সাপে নাকামুৰক কিয় আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব চৰকাৰী হস্পিটেলত তাত এণ্টিভেনম এভেইলেবল আছে যদি হস্পিটেলত যোৱা যায় তাত সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰিব এতিয়া এইডাল সাপ থওঁ আৰু দ্বিতীয় সাপডাল একবাৰ চাই পেলাই আপোনালোকক সন্তুষ্ট কৰোঁ ন আৰু এইডাল সাপ থোৱাৰ আগত মই এইডাল সাপ চিদ্ধা কৰি দিব ঢাকনাখন মই বহুত টাইটকৈ মৰা নাই চিদ্ধা কৰি দি থোৱাৰ পাছতহে মই টাইটকৈ মৰা নাই এতিয়া ফুটা কৰি দিব অলপ গজাল নাই মই চাই দিম ভয় কৰিব নালাগে ঢাকনাখন টাইটকৈ মাৰি দিয়া নাই অক্সিজেনটো পাব লাগে খুলি দিয়া ল'লে পাইছে অক্সিজেনটো খুলি দিয়া ল'লে পাইছে এতিয়া আছে এইটো গৈছিলোঁ ভিতৰলৈ যাওঁতেতো চৰাই হেৰি ঘৰত সেই মস্ত চকৰি ফেটি এডাল সোমাই আছে কিন্তু তাৰপিছত আমি যেতিয়া আটা পাৰলোঁ পৰাৰ পিছত সাপডাল কোন দিগি গ'ল গম নাপাওঁ আমি আকৌ ঘৰলৈকে আহিলোঁ এনেকৈ দাউৰি পেলাই গুচি আহোঁতে কোন দিগি গ'ল গম নাপালোঁ কিন্তু চৰাই 6টা মাৰি থৈ গৈছে খাব পোৱা নাই মাৰি থৈ গৈছে আৰু কি জানাই যিমানে আপোনালোকৰ ওচৰত সাপডাল তাৰমানে এনেকৈ আহি আকৌ উল্টি যায় আকৌ এনেকুৱাকৈ যেতিয়া ওচৰৰ পৰা সেইখিনি পাওঁ বুলি কৈছিল তেতিয়া কিন্তু লস্তৰ কৰি যাবা দিছে সাপডালকে যাবাই গৈছে কিন্তু সাপডালৰ মুখত চকুতে টচ মাৰি ৰখা হৈছে নহ'লে কি হ'ল খবৰটো পাবলৈকে আহিছে নহয়নে মংগলদৈত আছিলোঁ আজিতো ৰাতিপুৱাৰ পৰা এই ৰাতিলৈকে আজি দিনটো সাপকে ভাতকে খোৱা নাই আজি ভাতকে খোৱা নাই দাদা মই যে কৈ আছোঁ এনাৰ্জি একেবাৰে নোহোৱা হৈ আছে বন্ধুসকল এতিয়া আমি সাপডাল বহুত দূৰলৈকে লৈ আহিলোঁ এতিয়া আমি ধুনীয়াকৈ এই সাপডাল এৰি দিম আপোনালোকক দেখুৱাম কেনেকৈ এৰি দিওঁ চাওকচোন বাৰু এয়া বন্ধুসকল চাওক চকৰি ফেটি সাপ
ধুনীয়াকৈ গলি